ইণ্টাৰিয়াৰ ভিডিঅ'লৈকে আপোনাক স্বাগতম জনাইছোঁ। এই যে বিল্ডিংটো দেখিছে, এই বিল্ডিংটো সম্পূৰ্ণ ফল চিলিং আৰু এলিমেণ্টৰ কামখিনি মই কৰিছোঁ। আপোনালোকক কেনেকৈ কৰিব লাগে, ক'ত কি মাল খুৱাব লাগে, মই সম্পূৰ্ণ ভিডিঅ'টো কৈ আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ৰেটটো হৈছে আমাৰ 45 টকাৰ পৰা 80 টকাৰ ভিতৰত। এই ৰেটটোৰ সৈতে আমি আৰু আপোনালোকে কৰিব বিচাৰিলে যোগাযোগ কৰিব। আমি চিৰিদি উঠি যাই প্ৰথম মহলাত কাম কৰিছিলোঁ, যিহেতু উঠি গৈ কিনে ইয়াত কৰিডৰ এটা দেখা হ'ব। কৰিডৰটোত আমি PVC দুখন আৰু ব্লেক অৰ্থাৎ কফি দুখন ব্যৱহাৰ কৰিছোঁ, য'ত এটা ধুনীয়া চাইনিং এটা আহিবৰ কাৰণে। তাৰপিছত এফালে দেখা পাব আপোনাৰ এটা টিভি ড্ৰয়িং ৰুম আছে। এই ড্ৰয়িং ৰুমটোত আমি বক্স ট্ৰে দুখন ব্যৱহাৰ কৰিছোঁ, আৰু লগতে এটা এছ নহয়, এইটো ডিজাইন বুলি ক'ব পাৰি, ডিজাইন এটা দিছোঁ। আৰু চাৰিওফালে মানে বক্স ব্যৱহাৰ কৰিছোঁ, দুটা বক্স দিয়া গৈছে, ডাবল বক্স। লগতে ইয়াৰ কাষত এটা বাথৰুম আছে, বাথৰুমটোত আমি ইয়াৰ লুফাৰ্ছ ব্যৱহাৰ কৰিছোঁ। সকলো বাথৰুমতে অন্য লুফাৰ্ছ ব্যৱহাৰ কৰিছোঁ, এটা কালাৰ ক'তো ব্যৱহাৰ কৰা নাই। আৰু ইয়াৰ পৰা দেখা পাব আপোনাৰ বাৰাণ্ডা এইখনতো আমি লুফাৰ্ছ ব্যৱহাৰ কৰিছোঁ। এই বাৰাণ্ডাখনৰ পৰা আমি ওলাই গৈ কিনে দেখা পাম যে আৰু এটা ৰুম আছে। এই ৰুমটোতো আমি চাৰিওফালে ট্ৰে দিছোঁ, লগতে মাজত এটা চিম্পুল ডিজাইন দিছোঁ, সাধাৰণ এটা এইটো 3x4 ডিজাইন এটা দিছোঁ মানে। আৰু ডিজাইনটোৰ ওচৰতে আৰু বাথৰুম আছে, ইয়াতো আমি লুফাৰ্ছ ব্যৱহাৰ কৰিছোঁ, এইটো কালাৰ বেলেগ। সকলো বাথৰুমতে অন্য আমি লুফাৰ্ছ ব্যৱহাৰ কৰিছোঁ, চবৰে ডিজাইন বেলেগ। এইটো আকৌ এটা অন্য ৰুম। এই ৰুমটোতো আমি চাৰিওফালে ট্ৰে দিছোঁ, আৰু য'ত ফেন থাকে সেই ফেনত আমি এটা চাৰ্কেল দিছোঁ, লুফাৰ্ছ চাৰ্কেল। এইটো লুফাৰ্ছবোৰ দেখা পাইছে ফেনৰ জেগাত। আৰু এই লুফাৰ্ছ বোৰ্ডটো আমি ফেনত দিছোঁ, ব্যৱহাৰ কৰিছোঁ। আৰু এইটো মানে সৰু এখন বাৰাণ্ডা আছিলে, ইয়াত এইটো PVC ব্যৱহাৰ কৰিছোঁ এই বাৰাণ্ডাখনত। এই ৰুমটোৰ ওচৰতে লগালৈকে এটা বাথৰুম আছে। এই বাথৰুমটোত আমি লুফাৰ্ছ ব্যৱহাৰ কৰিছোঁ। দেখাত ব্লেক যেন লাগিলেও ইয়াত যেতিয়া লাইট লগাব ধুনীয়া এটা চাইনিং আহে। আৰু এইটো যে ফুটা দেখা পাইছে, ইয়াত আপোনাৰ চিলিং শ্বাৱাৰ ব্যৱহাৰ কৰিম আমি। আৰু টাইলছ লগোৱা কাম সম্পূৰ্ণ হৈ গৈছে ইতিমধ্যে। এইটো এটা ৰুম হয় টিভি ইউনিটৰ। এই টিভি ইউনিট থকা ৰুমটোত আমি PVC বৰ্ড ব্যৱহাৰ কৰিছোঁ, য'ত হোৱাইট আৰু কফি আছে। এইটো এটা টেম্পুল হয়। এই টেম্পুলটোতো আমি লুফাৰ্ছ বৰ্ড ব্যৱহাৰ কৰিছোঁ, ইয়াৰো কালাৰ বেলেগ। সম্পূৰ্ণ সকলোতে আমি বেলেগ কালাৰ ব্যৱহাৰ কৰিহে কামটো কৰিছোঁ। আৰু লগতে এই PVC ৰুমটো দেখা পাইছে, ইয়াত এটা টিভি ইউনিট হ'ব। আৰু ওপৰত গোটেইখিনি PVCৰ কামখিনি আমি সম্পূৰ্ণ কৰিছোঁ। লগতে ইয়াত এটা কিটচেন দেখা পাব আপুনি, মডুলাৰৰ লগতে এই কিটচেনটো আছে, ইয়াতো আমি লুফাৰ্ছ ব্যৱহাৰ কৰিছোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে